হেল্ল' নমস্কাৰ। অহাকালি বিশ্ব পৰিৱেশ দিৱস 5 জুন। গতিকে আমি 5 জুন তাৰিখে সকলোৱে মিলি স্কুলেই হওক, হস্পিটেলেই হওক বা যিকোনো জেগাতেই হওক আমি গছ ৰোপণ কৰোঁৱে, এটা হ'লে গছ ৰোপণ কৰোঁ। কিন্তু সেই গছখিনি থাকে জানো পিছলৈ গৈ পেলাই? গছটো ৰোপণ কৰি দিওঁ, কিন্তু গছখিনি কিন্তু নাথাকে। কিহৰ কাৰণে নাথাকে? সেই আমাৰ মানুহখিনিৰ কাৰণে নাথাকে। গৰু ছাগলী এৰাল দি দিয়ে, আৰু সেইখিনি আপুনি খেদিবলৈ গ'লে মানুহখিনি ক'ব কিয় খেদি আছে, নানান ধৰণৰ কথা। কিন্তু সেইখিনি আমি দায়িত্ব সহকাৰে নলওঁ বস্তুখিনি। প্ৰত্যেকজন মানুহে যেতিয়া এটা গছ পুলি ৰোপণ কৰা স্কুলতে হওক বা হস্পিটেলতে হওক, প্ৰত্যেকজন মানুহৰে কিন্তু সেইটো দায়িত্ব আছে যে কি কয় সেই গছখিনি বচাই ৰাখিবলৈ। কিমান গছ ৰোপণ কৰোঁ প্ৰত্যেক বছৰে বছৰে, হস্পিটেলে হওক বা স্কুলেই হওক। মই এজন স্বাস্থ্যকৰ্মী হওক, কিন্তু যেতিয়া আমি হস্পিটেলত যেতিয়া গছটো ৰোপণ কৰি আহোঁ, বেৰিকেড দি পেলাই গছটো ৰোপণ কৰোঁ, সেই বেৰিকেড ভাঙি হ'লেও গৰু ছাগলী এৰাল দি পেলাই সেই গছখিনি খুৱাই দিয়ে। এইটো কিহৰ কাৰণে হৈ আছে? এই বস্তুটোকে আপোনালোকে সকলোৱে মিলিজুলি কমচে কম সেই গছজোপা, যিহেতুকে আমি কোনেও সেই গছ ৰোপণ নকৰোঁ বেলেগ দিনাখন, আমি এটা দিন পাওঁ 5 জুন, সেইটোতে কিন্তু আমি লাগি থাকোঁ যে 5 জুন তাৰিখে এটা গছ পুলি ৰোপণ। আৰু কিছুমান মানুহ আছে গছৰ ঢাল খালি আপোনাৰ ৰুই দিয়ে, প্ৰমাণ আছে এইবিলাক। এইটো কি ধৰণৰ কথা? গছ পুলি ৰুব লাগে আমাৰ ভৱিষ্যতৰ কাৰণে, আমাৰ যি গ্ল'বেল ৱাৰ্মিং আৰম্ভ হৈছে, ৱাৰ্মিঙৰ কাৰণে, আমাৰ পৃথিৱীখন সুৰক্ষা দিবৰ কাৰণে আমি গছ পুলি ৰুই আছোঁ। আমি আমাৰ নিজৰ কাৰণে ৰোৱা নাই। য'ত হস্পিটেলত যদি আমি ৰুইছোঁ বা স্কুলতে হওক বা আপোনাৰ মহাবিদ্যালয়তে হওক গছ ৰোপণ কৰিছোঁ, একমাত্ৰ আমাৰ পৃথিৱীখন জীয়াই ৰখাৰ কাৰণে, আমি অক্সিজেনৰ কাৰণে, যাতে আমি সেই অক্সিজেন পৰিপূৰ্ণভাৱে পাওঁ। যেনেকৈ ক'ভিডৰ সময়ত অক্সিজেনৰ পৰিমাণ কমি গৈছিল, মানুহে বট গছৰ তলত গৈ পেলাই শুইছিল অক্সিজেন অকণ বেছি পোৱাৰ কাৰণে। কিন্তু এতিয়া কি হ'ল, আমাৰ মানুহখিনি এনেকুৱা হৈ গ'ল যে এতিয়া টেকনিকেল যি চাইণ্টিফিক যুগ পৰি গৈছে, চবেই খালি মানে এনেকুৱা ভাবে যে যদি গছপুলি যদি এতিয়া মানে আমি নিজে বনাই দিব পাৰিলোঁ গছখিনি, তেনেকুৱা হৈ আছে। কিন্তু সেইটো নহয় দেই, আমি গছপুলি ৰোপণ কৰিব লাগে। গছপুলি সকলোৱে ৰোপণ কৰক। মই ৰাইজৰ প্ৰতি এইটো অনুৰোধ যে 5 জুন তাৰিখে কৰিব লাগিব সেইটো কোনো কথা নাই, অন দিনতো আপুনি কৰিব পাৰিব। এইটো কোনো ধৰা মানে নিয়ম নাই। গছৰ আগফালে হওক পিছফালে হওক, আৰু কিছুমান গাঁও অঞ্চল বা চহৰত দেখা পাব দোকানবিলাক যিবিলাক আছে, দোকানীবিলাক সিহঁতে কিন্তু দোকানৰ সন্মুখতে হওক বা ঘৰৰ সন্মুখতে হওক এটা কিন্তু গছ পুলি ৰুব পাৰে, কিন্তু সিহঁতে নৰুৱায়। জানো কি লাজ পায় নেকি? যেনেকুৱা আমাৰ নগাঁও চহৰখনতে বহুত দোকানী আছে, সিহঁতৰ সন্মুখত এটা গছ ৰোপণ কৰিব পাৰে, গছ ৰোপণ নকৰে। সেইটো কাৰণে আমাৰ টাউন অঞ্চলবিলাক গৰম বেছি, যাব নোৱাৰোঁ। সেইকাৰণে আমাৰ এই যিটো আমাৰ গাঁও অঞ্চলতো সেই প্ৰভাৱটো পৰি আছে লাহে লাহে। মই প্ৰত্যেক বছৰে বছৰে গছ ৰোপণ কৰোঁ। মোৰ সেইটো খুবেই এটা মানে প্ৰিয় বস্তু হ'ল গছ ৰোপণ কৰা। আমাৰ ঘৰত আহিলে আপুনি চাব পাৰিব, কেতিয়াবা যদি মন যায় লাওখোৱা হাৰিবাংগাত কমচে কম 300-400 জোপা মই গছ ৰোপণ কৰিছোঁ, ডাঙৰ ডাঙৰ হৈ গৈছে। আৰু সেই বাগানটোৰ ভিতৰত সোমালে এনেকুৱা লাগে যে একদম মানে মুক্তভাৱে আপুনি ঘূৰিবলৈ মন যাব। এতিয়া কথা যিয়েই নহওক, আপোনাৰ গছ ৰোপণ কৰক, নিজৰ কাৰণে হ'লেও বা ভৱিষ্যতৰ কাৰণে হ'লেও। আমাৰ পৃথিৱীখন ধ্বংসৰ পথেৰে গৈ আছে, আগুৱাই গৈ আছে। ভৱিষ্যতৰ নৱপ্ৰজন্মৰ কাৰণে আপোনাৰ গছ ৰোপণ কৰক। আৰু গছ ৰোপণ আমাৰ স্বাস্থ্যৰ পক্ষে ভাল, চব ফালেই ভাল। অক্সিজেনৰ পৰিমাণটো বাঢ়িব। প্লিজ আপোনাৰ গছ ৰোপণ কৰক। 5 জুন বুলি নহয়, বেলেগ দিনত গছ ৰোপণ কৰক। এইখিনিয়ে মই মোৰ ৰাইজৰ প্ৰতি, অসমবাসীৰ প্ৰতি, মোৰ চাৰিওফালৰ মানুহখিনিৰ প্ৰতি অনুৰোধ, যাতে সকলোৱে এটা এটাকৈ গছ ৰোপণ কৰে। আৰু এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টোক সামৰণি মাৰিছোঁ। জয় আই অসম।